ইতিমধ্যে ইউপিপিএলৰ তৰফৰ পৰা চিডলি চিৰাং সমষ্টিৰ প্ৰচাৰ কাৰ্য আৰম্ভ হোৱা পৰিলক্ষিত হৈছে আৰু ইউপিপিএল প্ৰাৰ্থী ৰঞ্জিত বসুমতাৰী তেওঁৰ প্ৰচাৰ কাৰ্য অব্যাহত আছে আৰু আজি দিনজোৰাকৈ তেওঁৰ প্ৰচাৰ অব্যাহত থকা পৰিলক্ষিত হৈছে আৰু চিডলি চিৰাং সমষ্টিত এইবেলি ইউপিপিএল প্ৰাৰ্থী পানীৰাম ব্ৰহ্ম আৰু ইউপিপিএলৰ ৰঞ্জিত বসুমতাৰীৰ মাজতে যুঁজখন হ'ব বুলি নিৰ্ধাৰণ কৰা হৈছে, আশংকা কৰা হৈছে। গতিকে মোৰ সৈতে এই মুহূৰ্তত আছে ৰঞ্জিত বসুমতাৰী আৰু তেখেতৰ পৰা জানিব বিচাৰিম যে কি দেখিছে যিহেতু নিৰ্বাচন চমু চাপি আছে। একেবাৰে ক্লিন। আজিৰ দিনত ইউপিপিএল দলে 19 নং চিডলি চিৰাং সমষ্টিটো ক্লিন চিট হৈ গৈছে আৰু মই খবৰটো পাই আছো আমাৰ বিভিন্ন সমষ্টি 15টাৰে আমাৰ বহুত আগবাঢ়ি আছে। বৰ্তমান মানে 12টাটো আমাৰ ক্লিয়াৰ হৈ আছে। তেওঁ এগৰাকী যিহেতু ইএম, গতিকে তেওঁলোক শাসক দলত আছে ইয়াতে কাউন্সিলখন, গতিকে আপোনাক নিশ্চয় প্ৰত্যাহ্বান তেওঁলোকে কিছু সৃষ্টি কৰিব পাৰে। এনেকে প্ৰত্যাহ্বান বুলি একো নাই, কিয়নো যোৱা 4 মাহত তেওঁলোকে কি কৰিছে কি কৰা নাই সকলোৱে গম পায়। যিমান মূলাবাৰে দুপাততে চিন পোৱা নিচিনাকে 17 বছৰৰ যি গছটো আমাৰ বিপিএফ দলে ৰুই থৈ গৈছিলে, সেই গছৰ ফলটো যোৱা 4 মাহত তেওঁলোকে জনসাধাৰণক খোৱালে। বিটিআৰবাসীক যেনেকৈ বড়ো সান্তালী কনফ্লিক্ট, সেই কনফ্লিক্টৰ গছটো তাহানিয়ে ৰুই থৈছিলে। যেনেকৈ হিন্দু মুছলমানৰ বিবাদ, কোকৰাঝাৰ টাউনটো আমি সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীৰ নেতৃত্বত আমি শান্তিৰ নগৰ হিচাপে কৰিবলৈ সক্ষম হৈছিলোঁ। ইয়াত অশান্তি সৃষ্টি কৰিলে। তেনেকুৱা বহুত ফল তাহানি 17 বছৰৰ আগত ৰুই থোৱা ফলটো আজি জনসাধাৰণক খুৱাইছে। পানীৰাম ব্ৰহ্মৰ কথা যিহেতু পানীৰাম ব্ৰহ্ম বৰ্তমান কাৰাপ্টেড এজন ইএম হিচাপে জনাজাত হৈছে। আপুনি বেলেগ ডিষ্ট্ৰিক্টত যাব নালাগে, জাষ্ট অনলি 19 চিডলি চিৰাং সমষ্টিৰ ভিতৰতে আপুনি চাওক, প্ৰত্যেক ঠাইত চেণ্ডিকেট বহাইছে আৰু প্ৰতি চেণ্ডিকেটো বছৰত 1 কোটি টকা, 2 কোটি টকা, ক'ৰবাত 3 কোটি টকাকৈ তেনেকৈ বেচিছে বুলি আমাৰ খবৰ আহিছে। ইয়াৰ প্ৰমাণটো আমি বিচাৰি আছোঁ আৰু যিখিনি প্ৰমাণ আমি এতিয়া দিবলৈ গৈ আছোঁ কেইদিনমানৰ পাছত আমি দিম। কিমান ভোটত আপুনি জয়ী হ'ব? মই তেনেকৈ ব্যৱধানটো ক'ব নাযাওঁ, কিয়নো অহংকাৰ হয়। আশীৰ্বাদ 2,19,000 আমাৰ যিসকল বিটিআৰবাসী আমাৰ ভাৰতীয় নাগৰিক আছে, সম্ভৱতঃ 65% আমি পাবলৈ গৈ আছোঁ। বাকী বিটিচিত কি দেখিছে? বাকী বিটিচিত আমাৰ 15টাত 12টা ক্লিয়াৰ হৈ আছে, 3টাতো অলপ মানে নেক টু নেক ৱাৰ হৈ আছে। দেখা যাওক 3টাকো আমি ৰিকভাৰ কৰিব পাৰিম নেকি। বিটিচিৰ বাহিৰতো আমি দিছোঁ। যদি কি আমাৰ অকল বিটিচিৰ বাহিৰত হয়, অসমৰ বাহিৰতো ইউপিপিএল দলটো ৱেলকাম কৰি আছে। আমাৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত ইউপিপিএল দলটো মানে কি কয় হিম পৰ্বৰ দৰে জিলিকি আছে। গতিকে হিম পৰ্বত জিলিকি থকাটো দূৰৰ পৰাও দেখি পায়, যেনেকৈ বেলেগ বেলেগ ষ্টেটৰ পৰা ইউপিপিএলৰ হেৰিটো দেখি পাইছে। এয়া আছিল ইউপিপিএল প্ৰাৰ্থী ৰঞ্জিত বসুমতাৰী আৰু তেখেত আজি চিৰাঙত দিনজোৰাকে তেওঁৰ প্ৰচাৰ কাৰ্য অব্যাহত ৰাখিছে আৰু আজিৰ দিনটোত ইউপিপিএলৰ প্ৰচাৰ কাৰ্য তীব্ৰতৰ হৈ পৰিছে আৰু যিহেতু নিৰ্বাচন চমু চাপি আহিছে, গতিকে দলৰ ফালৰ পৰা ইয়াতে তীব্ৰ প্ৰচাৰ অভিযান চলোৱা পৰিলক্ষিত হৈছে আৰু ইউপিপিএল দলে এইবাৰ তেওঁলোকে কৈছে যে 65% তেওঁলোকে ভোট লাভ কৰি ব্যৱধানত তেওঁলোকে জয়লাভ হ'ব আৰু ইতিমধ্যে এইদৰে ইউপিপিএলে আজিৰ দিনটোত তীব্ৰ প্ৰচাৰ অভিযান চলোৱা পৰিলক্ষিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।